নিকিবা তুমি মোক কোৱাচোন, লো এটুকুৰা পানীত দিলে ডুবে, কিন্তু জাহাজ এখন পানীত কেনেকৈ উপঙি থাকে নিকিবা? কোৱা না। মাইনু, তুমি বৰ সুন্দৰ প্ৰশ্ন কৰিছা দেই। মই আজি তোমাক বুজাই ক'ম কিয় জাহাজখন পানীত উপঙি থাকে কিন্তু লো এটুকুৰা আমি দিলে পানীত ডুবি যায় দেই। কোৱাচোন নিকিবা, মোৰ জানিবলৈ বৰ মন গৈছে। শুনা তেন্তে। আৰ্কিমিডিছৰ সূত্ৰ মতে কোনো বস্তুৰ ওজন যদি সেই বস্তুটোৱে অপসাৰিত কৰা তৰল বস্তুৰ ওজনতকৈ কম হয় তেতিয়াহ'লে বস্তুটো ভাহি থাকে। আৰু আৰ্কিমিডিছৰ আন এটা সূত্ৰ মতে কি, কোনো এটা বস্তুক তৰল পদাৰ্থ এটি ডুবোৱাৰ পাছত বস্তুটোৰ ওপৰত এটি ঊৰ্ধ্বমুখী বলে ক্ৰিয়া কৰে, যিয়ে বস্তুটোৰ ওজন অপসাৰিত তৰল পদাৰ্থৰ ওজনৰ সমান। তাৰ মানে নিকিবা? তাৰ মানে কথাটো হ'ল, সাধাৰণতে লো এটুকুৰা পানীত দিলে ডুবি যায়, নহয়নে? নাভাহে, কাৰণ লোৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি। কিন্তু লোৰে তৈয়াৰী বিশাল আকাৰৰ জাহাজ এখন পানীত আমি উপঙি থকা দেখোঁ, কাৰণ জাহাজখনৰ যিটো গড় ঘনত্ব সেইটো পানীতকৈ কম হয়। কাৰণ জাহাজ মূলতঃ এটি ফোপোলা বস্তু, ইয়াৰ ভিতৰত প্ৰচুৰ পৰিমাণে বতাহ সোমাই থাকে। এই বতাহ থকাৰ বাবে জাহাজ এখনৰ গড় ঘনত্ব পানীৰ ঘনত্বতকৈ কম হয়, বুজিলা? তাৰপিছত নিকিবা? তাৰপিছত আন এটি মন কৰিবলগীয়া কথা হ'ল, জাহাজ এখনৰ আকৃতি এনেধৰণে তৈয়াৰ কৰা হয় যাতে ই প্ৰচুৰ পৰিমাণে পানী অপসাৰণ কৰিব পাৰে, নহয়নে? আমি জাহাজৰ আকৃতিটো কেনেকুৱা, আগৰ ফালটো সদায় জোঙা দেখা পাওঁ, হয়নে নহয়? তাৰপিছত জাহাজ এখন যেতিয়া পানীত উপঙি থাকে তেতিয়া জাহাজখনৰ ডুবি থকা অংশ সেইখিনিয়ে কি কৰে, অপসাৰিত কৰা পানীৰ ওজন জাহাজৰ ওজনতকৈ বেছি হয়, সেয়ে জাহাজখন পানীত উপঙি থাকে। কিন্তু লো এটুকুৰা পানীত থ'লে ডুবি যায়, কাৰণ লোৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি হয়। লো টুকুৰাই অপসাৰণ কৰা পানীখিনিৰ ঘনত্বতকৈ লো টুকুৰাৰ ঘনত্ব বেছি, সেয়ে লো এটুকুৰা আমি যদি পানীত থওঁ তেতিয়াহ'লে লোটো ডুবি যায়, বুজিলা? বুজি পাইছোঁ নিকিবা। আৰু এটি জানিবলগীয়া কথা কি জানানে? জাহাজ হ'ল এটি বৃহৎ আকৃতিৰ ফোপোলা বস্তু, ইয়াৰ ভিতৰত প্ৰচুৰ বতাহ সোমাই থাকে, আৰু সেইবাবে ইয়ে কি কৰে, জাহাজৰ ওজন কমাই দিয়ে। জাহাজৰ এই ফোপোলা অংশৰ বাবে ইয়াৰ গড় ঘনত্ব পানীতকৈ কম হৈ যায়, ফলত জাহাজখন পানীত উপঙি থাকে। পানীত ডুবা যিকোনো বস্তুৰ ওপৰত এটি ঊৰ্ধ্বমুখী বলে ক্ৰিয়া কৰে। এই বল বস্তুৰ দ্বাৰা স্থানচ্যুত বা অপসাৰিত পানীৰ ওজনৰ সমান হয়। জাহাজৰ ক্ষেত্ৰত জাহাজৰ দ্বাৰা যিখিনি অপসাৰিত কৰা পানী, সেই পানীৰ ওজন জাহাজখনৰ ওজনতকৈ যেতিয়াই বেছি হয় তেতিয়াই জাহাজখন পানীত উপঙি থাকে। অৰ্থাৎ জাহাজবিলাক এনেকৈ বনায়, আৰু জাহাজবিলাক যেতিয়া চলিবলৈ আৰম্ভ কৰে তেতিয়া দেখোঁ যে ই যিখিনি পানী অপসাৰিত কৰে সেই পানীৰ ওজন জাহাজখনৰ ওজনতকৈ বহুত বেছি। সেইকাৰণেহে জাহাজখন পানীত উপঙি থাকে। সেইকাৰণে আমি লো এটুকুৰা পানীত দিলে ডুব যোৱা দেখোঁ, কিন্তু জাহাজ এখন পানীত উপঙি থকা দেখোঁ, বুজিলা?